নাজিৰাত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ওলাই আহিল পুৰুষ মহিলা। নাজিৰা সমষ্টিৰ শিমলুগুৰি ৰমণীয়ালী পথৰ দুৰৱস্থাৰ প্ৰতিবাদত বগৰীগুৰিত স্থানীয় ৰাইজৰ পথ অৱৰোধ। নাজিৰা সমষ্টিৰ এটা অতি ব্যস্ততাপূৰ্ণ পথ হ'ল শিমলুগুৰিৰ ঐতিহাসিক ৰমণীয়ালী পথ। এই পথেৰে অহা যোৱা কৰে শ শ শিল ভৰ্তি ডাম্পাৰ, কয়লা ভৰ্তি গধুৰ যান-বাহন। কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নহ'ল এই ইতিহাস প্ৰসিদ্ধ ৰমণীয়ালী। পথৰ ওপৰত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত সংঘটিত হয় পথ দুৰ্ঘটনাও। উক্ত পথটোৰ দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে প্ৰাণ গৈছে কেইবাজনৰো। কিন্তু বিভাগীয় কৰ্তৃপক্ষই চকু মুদা খুলি স্থানীয় বিধায়কজনো এই ক্ষেত্ৰত খবৰ ল'বলৈ আহৰি নাই। অতিষ্ঠ হৈ পৰিছে ৰমণীয়ালীবাসী স্থানীয় ৰাইজ। স্থানীয় পুৰুষ মহিলা ওলাই আহিছে জেঠমহীয়া প্ৰখৰ ৰ'দ গৰমকো নেওচি পথ অৱৰোধ কৰিবলৈ ৰূপায়ণ কৰিছে পথ অৱৰোধ কাৰ্যসূচী। ৰমণীয়ালী পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে ৫-১২তকৈও অধিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও আজি পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই ৰমণীয়ালীবাসীয়ে। বৰষুণ দিলেই বোকাময়, ৰ'দ দিলেই ধূলিময় হৈ পৰে ৰমণীয়ালী। ইয়াৰ উপৰিও স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলেও জমৰ যাতনা ভুগি আহিছে। উক্ত পথটোৰে ১০ৰ পৰা ১৮ চকীয়া পৰ্যন্ত গধুৰ যান-বাহন অহা যোৱা নিষিদ্ধকৰণ কৰিছে ৰমণীয়ালীবাসী স্থানীয় ৰাইজে। আমি এই ৰাস্তাটো আজি ৫বাৰ মান হৈছে। কেৱল এইডোখৰ জেগাতে আমাৰ ৫বাৰ মান ৰাস্তা অৱৰোধ কৰা হৈছে আৰু বেলেগ জেগাতো আছে। আৰু ৰাস্তাটোৰ কণ্ডিশ্যন আমি প্ৰত্যেকবাৰে পথ অৱৰোধ কৰাৰ সময়ত আমি কওঁ যে ৰাস্তাটো খুব অনতিপলমে বনাই দিয়ক। আৰু প্ৰত্যেকবাৰে প্ৰশাসনৰ মানুহ আহে আৰু বৰ্ডাৰ ৰোড, যিহেতু এই ৰাস্তাটো বৰ্ডাৰ ৰোডৰ আণ্ডাৰত আছে, প্ৰশাসনে বৰ্ডাৰ ৰোডৰ লগত আলোচনা কৰি দিম বুলি কয়। নাই, আজিলৈকে ৰাস্তাটোৰ নামত শিলগুটি এটাও পৰা নাই। আমি যোৱাবাৰ পথ অৱৰোধ কৰোঁতে বৰ্ডাৰ ৰোডছক মাতি আনি পিনি প্ৰশাসনে ক'লে আৰু বৰ্ডাৰ ৰোডছে আমাক দেখুৱাই আভুৱা ভৰিবৰ কাৰণে ৫জন লেবাৰ আৰু এখন আউপুৰণি ৰোড ৰোলাৰ লৈ পিনি ৫ দিনমান নে ৩ দিনমান কাম কৰি দেখুৱালে। তাৰ আজি 2 মাহ হৈ গ'ল সেইটো। তাৰপিছত ৰাস্তা এনেকৈ পৰি আছে আৰু ডেইলি আমাৰ ইয়াত এক্সিডেণ্ট হৈ থাকে, মানুহ পৰি দুখ পাই থাকে, ইভেন মানুহ মৰি গৈছে। ১০-১৫ জনতকৈ বেছি মানুহ এই ৰাস্তাত মৰি গৈছে। তাৰপিছত এতিয়া এনেকুৱা হৈছে স্কুলীয়া গাড়ী যিবিলাক আহে ৰাতিপুৱা 7টা বজাৰ পৰা যিবিলাক গাড়ী আহে, আমাৰ দেখি বুকু কঁপি উঠে। কেনেবাকৈ গাড়ী যদি ডাম্পাৰত যদি লাগি যায়, যিবোৰ স্কুলীয়া ল'ৰা-ছোৱালী কঢ়িয়াই নিয়া গাড়ী, ইয়াত গাড়ী হৈ নাথাকে সেইবিলাক। গতিকে আমাৰ এটা দাবী, ৰাস্তাটো সোনকালে বনাওক আৰু ৰাস্তাটো বনোৱাই কমপ্লিট নোহোৱা পৰ্যন্ত ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ইয়াত ডাম্পাৰৰ লগতে গধুৰ যান-বাহন চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসন উপাধিলা হ'ব লাগিব। বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে সম্পূৰ্ণ ইয়াত ডাম্পাৰৰ লগে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ডাম্পাৰ চলাচলৰ লগতে গধুৰ যান-বাহন চলাচল নিষিদ্ধ কৰিব লাগিব। আৰু বৰ্ডাৰ ৰোডছক তেওঁলোকে প্ৰেছাৰাইজ কৰি ৰাস্তাটো যাতে অতি সোনকালে নিৰ্মাণ কাৰ্য নিৰ্মাণ কৰাব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে। আমাৰ ইমানে দাবী। এই বিষয়েনো কি ক'ম, আজি অত দিনৰ পৰাই আমি আজি এতিয়ালৈকে 5বাৰ ওপৰত আমি পথ অৱৰোধ কৰি আহিছো। আৰু এই কাৰ্যসূচীত মানে আমি গোটেই স্থানীয় ৰাইজ ওলাই আহিবলৈ আমি বাধ্যত পৰিছো। আজি ইমান ভৰ দুপৰীয়া ইমান গৰম জেঠ মাহৰ ৰ'দত আমি মহিলাসকল পুৰুষসকল চব ওলাই আহি আমি এই কাৰণে বাধ্য হৈছো যে আমাৰ ৰাস্তা যিটো দুৰৱস্থা, আমি যি জামৰ যাতনাত ভুগিছো, আমি ওলাই যাব নোৱাৰো ল'ৰা-ছোৱালী লৈ। আমি কোনো কামে মানে আমাৰ হাচিল নহয় এইটো ৰাস্তাৰ কাৰণে। আৰু বৰষুণ দিলে বোকা হৈ যায়, ৰ'দ দিলে আপোনাৰ ধূলিত মানে আপুনি 2 ফুট আঁতৰত কোন আছে তাকো দেখি নাপায়, এনেকুৱা এটা অৱস্থা। আৰু বিআৰঅ এই ৰাস্তাটো বিআৰঅ আণ্ডাৰত আছে বুলি কৈছে। প্ৰত্যেকবাৰ বিআৰঅ আহে, তেওঁলোকে আহি পিনে এনেই মিছা কিবা কিবি এটা কৈ মেলি গুচি যায়। আমাৰ স্থানীয় ৰাইজখিনিক মানে এনেই কিবা এটা কৈ থৈ গুচি যায়। আমিও আৰু ৰখি যাওঁ যে 2 মাহৰ পিছত কৰিব বা এমাহৰ পিছত কৰিব এনেকুৱা। এতিয়া লাষ্ট আমি যেতিয়া অৱৰোধ কৰিছিলো তেতিয়া আহি পিনে ক'লে যে মানে নেক্সট 1 উইকৰ ভিতৰত মানে কণ্ট্ৰেক্টৰ আহিব, তেওঁক অলৰেডি মানে চেংচনৰ কাম কৰি দিয়া হৈছে, তেওঁ আহিব। কিন্তু আহিলে এতিয়ালৈকে কিন্তু এই আজি যিজন আহিছে সেইজন কণ্ট্ৰেক্টৰ আহিছে, তেওঁ কৈছে যে আমি অলপ বনাইছো, কিন্তু চেংচনে হোৱা নাই তেওঁলোকৰ নামত। আৰু তেওঁলোকে মানে এনেই সেই কিবা কিবি মানে মানুহক দেখুৱাই কিবা মানে আভুৱা ভাৰি আছে আৰু কাপলি মাৰি আছে, কিবা কৰি আছে। সেইকাৰণে আমি বাৰে কৈ আছো যে বিআৰঅ আপোনালোকে যদি নোৱাৰে তেনেহলে আপোনালোকে আমাৰ অসম গভৰ্ণমেণ্টৰ PW তেওঁলোকে হেণ্ড অভাৰ কৰক, PW গতাই দিব লাগে। আৰু এই ৰাস্তাটো যিটো আপোনাৰ ডাম্পাৰৰ দৰাইত্ম কিমান এক্সিডেণ্ট
কিমান মানুহ মৰি গৈছে আৰু অভাৰলোডিং ৰাতি 20 চকীয়া 18 চকীয়া কয়লা ট্ৰাক যায় আৰু যিটো কাৰণে মানে আমাৰ গোটেই স্থানীয় ৰাইজখিনি মানে ইমানে হাৰাশাস্তিত ভুগিছো নহয় সেইটো আমিহে অন্তত আমি বুজি পাওঁ অকল আমি যিমান আমি এতিয়া প্ৰশাসনক বাৰে বাৰে আমি অনুৰোধ কৰিছো যে আপোনালোকে আলোচনা কৰক ৰাইজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাস্তাটো বনাই দিয়ক আৰু অসমখন কেনেকে উন্নতি হ'ব যদি চুকে কোণে এনেকুৱা ৰাস্তাত যদি আমি ওলাই যাবলৈ নোৱাৰো চিন্তা কৰিবলগীয়া হয় 10 বাৰ তেনেহলে কেনেকে অসম উন্নতি হ'ব যেন ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিব কিন্তু মানে স্থানীয় বিধায়কৰটো একো মাতেই নাই তেওঁ কেলে বিধায়ক হৈ আছে মানে নাজানো আৰু ৰাইজে কেলে ভোট দি আছে সেইটোও নাজানো কিমান মানে হেৰি টেক্স কাটে কিমান টেক্স পায় কিন্তু মানে ৰাস্তাৰ নামত ফুটা কৰি এটাও নাই তেওঁলোকে একদম চকু মুটা খুলি হৈ আসনখনত বহি আছে আৰু কিমান কম কান্দিবলৈ বাকী আছো আমি ৰাইজবোৰ নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট